মোতকৈ বহুখিনি ডাঙৰ হ'ব। তেওঁ ঘৰত নাছিলে। ৰূপজ্যোতি আমাৰ গাঁৱৰে ঘৰৰ কাষৰ। বিয়াৰ আগতে মোৰ ভাল পোৱা আছিলে। আহা নহ'লে আমাৰ তাত। আচলতে মাইকীতে ভাইৰাছ। নিশা শুৱালকুছিৰ কৈৱৰ্তপাৰাৰ পানী টংকি অঞ্চলত পৰকীয়া প্ৰেমৰ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি। 2 সন্তানৰ মাতৃক পৰকীয়া প্ৰেমিকৰ সৈতে হাতে লোটে ধৰি গতাই দিলে আৰক্ষীক। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কি হৈছে মানে এতিয়া আমাৰো ল'ৰা ছোৱালী আছে, বেটাৰী গাড়ী চলা ল'ৰা এটা আহে, এতিয়া সকলোৱে কওক মইতো একো নাজানো, মোৰ ঘৰত মানুহ দুনুহ নাই, মই অকলে ঘৰৰ ভিতৰত আছোঁ। কোনোবা এতিয়া মানুহে আহি দেখা পাইছে, সকলোৱে কৈছে এনেকুৱা কৰি থাকিলে নহ'ব, চবৰে এখন সমাজ আছে। এতিয়া কি ব্যৱস্থা কৰে সেইটো মই নাজানো একো। ৰাইজে ধৰিছে। কি কৰাৰ কাৰণে মানে আহে, আগতে এদিনাখন আহিছিল, কৈছে মই ভাল পালোঁ, কি হ'ল গিয়েক আছে, সেয়ে কথা, বেলেগ নাজানো একো। মানে বিবাহিত হয়, মাইকীজনী ঘৰত আহে। ল'ৰাজন গাঁও শুৱালকুছিয়ে আৰু। নামটো জানে নেকি? নামটো ক'ব দিয়ক। ৰিপজ্যোতি দাস। কি কৰে মানে বেটাৰী ৰিক্সা চলাই আৰু। বিশেষ নাছিলোঁ, মই ওলাই গৈছিলোঁ আৰু তাত শালত বহোঁ, শালৰ পৰা আহি কিনে আইতাৰ ঘৰৰ কাষতে, মামাৰ আইতাৰ ঘৰ। ঠাইখিনি আমাৰ এইখিনি অটো চাপ্লাই পৰে, কৈৱৰ্তপাৰা অটো চাপ্লাই, ফুলবাৰী। গাঁৱলৈ ওলাই গৈছিলোঁ, শালত বহোঁ, শালৰ পৰা ওলাই কিনে ঘৰলৈ যে আহি চাওঁ, দিশতৰ মানুহ। মই কাষত 2-4টা ভাইক সুধিলোঁ কি হৈছে, কৈছে কি বোলে এটা বোলে ল'ৰা সদা ল'ৰা এটা আহে, এটা বোলে ধৰি পানী সোমাই থৈ দিছোঁ। কোন ল'ৰা, কি কথা চাব যে যাওঁ, আমাৰ গাঁৱৰে ল'ৰা। বোলো ল'ৰাটো দেখোন এনেকুৱা নালাগে, বেটাৰী গাড়ী চলায়, আমাৰ ঘৰৰে হয়। তাই কিনে চালোঁ যে ল'ৰাটো এনেকুৱা নালাগে, যাই কিনে ভিতৰত সোমাই গ'লোঁ, সুধিলোঁ কি হৈছে, কোৱা মতে যে কৈছে কি বোলে মাইকীটোৰ গিৰিয়েকটোৰ নাম নাজানো, মানে মাইকীজনী বিবাহিতা আৰু ল'ৰা এটা আৰু ছোৱালী এটা আছে, ডাঙৰ হৈছে ল'ৰাটো আৰু ছোৱালী এটা আছে মাইকীটো। এতিয়া শুনা মতে শুনিছোঁ যে ল'ৰাটো বোলে বহুত দিনৰ পৰা সোমাই যায়। ৰাইজে আহি কিনে গোটেইবিলাক ধৰিছে, আমাৰ কাষৰ ৰাইজে আহি কিনে পুলিচক ফোন কৰিল, শুনাৰ পিছত আৰু পুলিচে আহি কিনে লৈ গ'ল মাইকীটোকে আৰু ল'ৰাটোকে। আচলতে মাইকীটোৱে ভাইৰাছ, কাৰণ কিয় ধৰক জুইৰ কাষত আৰু জুইৰ কাষত মন থাকিলে গলিবই। আৰু এনেকুৱা ধৰণৰ মানে ঘটনা চলি থাকিলে সমাজখন নষ্ট হয়, ওচৰ চুবুৰীয়াৰ মানে ভাই বন্ধু এইবিলাক এইগিলা দেখি দেখি লাষ্টলৈ বেয়া হৈ যাব। ভাল নিকা সমাজ এখন লাগে, ক'ব এইখিনিয়ে আৰু। নামটো জনাব আপোনাৰ? ঘটনাটো মানে ৰূপজ্যোতি নামৰ ল'ৰাটো, ৰূপজ্যোতি আমাৰ গাঁৱৰে, ঘৰৰ কাষৰ। হয়, বিয়াৰ আগতে মোৰ ভাল পোৱা আছিলে, তাৰপিছত মই ঘৰৰ পৰা চাই দিয়া ল'ৰাৰ লগত বিয়া হৈছোঁ। এতিয়া মানে কাষৰ মানুহবিলাক কোম্পানী চুপাৰভাইজাৰ। তেওঁ ঘৰত নাছিলে, তেওঁ গুৱাহাটীতে থাকে। ল'ৰাটো আজি আপোনাৰ ঘৰত মানে ৰাইজে বান্ধিছে হয়, মানে তেওঁ ৰাতিপুৱা কাষৰ মানুহে ঘৰৰ তাত পইচা পায়, পইচা খুজিব যাতে ময়ে ক'লোঁ আহা নহ'লে আমাৰ তাত মানে মই বিয়াৰ আগতে ভাল পাইছিলোঁ, যদি বিয়াৰ পিছতে মই এইবিলাক বাদ দিছিলোঁ, তাৰপিছত যেতিয়া মই উপায়তো নাই, যিহেতুকে বদনামী হৈছোঁ, কাষৰ মানুহবিলাকেতো একতে দুই কৰিছে। ইমানখিনি গম পোৱা নাই। ইয়াৰ আগৰবাৰ মানে কাজিয়া কৰোঁতে আছিলে, সিহঁতে হাজবেণ্ডৰ আগত কৈছে মই ৰূপজ্যোতিক ভাল পাওঁ, এনেকৈ কিবা কিবি কৈছে, খঙতে মই কৈছোঁ মই ভাল পাওঁ যে কি কৰ কৰিবি, এনেকৈ কৈছোঁ। মোক মাৰধৰ কৰা নাই, মানে তাক আমাৰ কাষৰ মাইকীতে ভাবি থৈছে। উপায়তো নাই। জোৰকৈ বিয়া বুলি নহয়, মানে হাজবেণ্ড মোতকৈ বয়সত বহুতখিনি ডাঙৰ হ'ব, ঘৰৰ পৰাই চাই দিছে আৰু সেনেকৈ বিয়া হৈছে। আছে 2টা।
ল'ৰা আৰু ছোৱালী হয়। ধন্যবাদ। খবৰৰ আঁৰৰ খবৰ ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7